ক্লাছ 9 মেথছৰ আজি অনুশীলনী 2.5 9 নম্বৰৰ পৰা আৰম্ভ হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত আটলৈকে আছিল। যদি কোনোবাই পোৱা নাই মোৰ চেনেলত গৈ চাই ল'বা, আটলৈকে কমপ্লিট দিয়া আছে। 9 নম্বৰৰ 1 নম্বৰটোত কৈছে x³ + y³ = x + y হোল ইনটু x² - xy + y²। এইটো তোমাক প্ৰমাণ কৰিব দিছে যে এইটো সমান সমান এইটো দেখুৱা। আমি সৌ পক্ষটো সমান সমান যদি এই পক্ষ দেখুৱাব পাৰো একেই কথা। যদি কোনোবাই এইটো সমান সমান এইটো প্ৰমাণ কৰিব পাৰে সেইটো একেই কথা। আমি সৌ পক্ষটো আগত লৈছো। চোৱা, সৌ পক্ষটোত ইখিনি দিয়া আছে, ইখিনি আমি ইনটু কৰি দিও। চোৱা, x * x² x³ এই x আৰু এইটো ইনটু কৰা x x² আৰু y x² y প্লাস এবাৰ x আৰু এইটো ইনটু কৰা x আৰু y ইনটু কৰিলে কি হ'ব xy² প্লাস এবাৰ y দি ইনটু কৰা প্লাস ইয়াত আছে প্লাস প্লাসে প্লাসে ইনটু কৰিলে হ'ব প্লাস। সো y x² মানে xy²। এইটো দি এইটো ইনটু কৰা y আৰু y y² x টো থাকিল xy² আৰু এইটো দি এইটো ইনটু কৰিলে এই প্লাস প্লাসে প্লাস y ইনটু y² y³ এবাৰ চোৱা কোট কোট মিল আছে। x² y এইটো আছে x² y, ইটো আছে প্লাসৰ ইটো আছে মাইনাসৰ, এইটো ক্যান্সেল। ইটো xy² ইটো আছে xy², এটা প্লাসৰ এটা মাইনাসৰ, ইটো ক্যান্সেল। আমাৰ বাকি থাকিল x³ + y³ এইটো চোৱা x³ + y³ আমাক ইটোই প্ৰমাণ কৰিব দিছিল। ইখিনি সমান সমান ইটো পালো, তাৰ মানে ইটো সমান ইটো ঠিকে আছে, প্ৰমাণিত। ইখিনিতে আসলতে অঙ্কটো এটা ফর্মুলা, এইটো মুখস্থ কৰি ৰাখিবা যে a³ + b³ = a + b হোল ইনটু a² - ab + b²। এইটো উৎপাদক বিশ্লেষণৰ ক্ষেত্ৰত এই ফৰ্মুলাটো ব্যৱহাৰ কৰা হয়। মই 2 নম্বৰটো কৰি দিয়া নাই, 2 নম্বৰটো একেই আছে, হেতু এনেকৈ পূৰণ কৰি দিলে কাটাকাটি কৰিলে এইটো পোৱা যাব, এইটো কৰি লবা। 10 নম্বৰটোত মই 2 নম্বৰ কৰি দিছো, 1 নম্বৰটো প্লাসৰ আছিল, হেতু সহজ আছে, এইটো অলপ ডাঙৰ আছে সেইকাৰণে এইটো কৰি দিছো, বাকিটো একেই নিয়মৰ। ইয়াত চোৱা 64m³ মানে 4m হোল কিউব লিখা যায়, 343n³ মানে 7n হোল কিউব লিখা যায়। 7 তিনবাৰ কৰিলে 343 পাবা। এইটো এনেকুৱা কৰিছো কিয় জানা, a³ - b³ নিচিনা দেখা গৈছে, সেইকাৰণে a³ - b³ আকৃতিত বনাই লৈছো। এতিয়া a³ - b³ উৎপাদক বিশ্লেষণ, তোমাক এইটো উৎপাদক বিশ্লেষণ কৰিব দিছে। উৎপাদক বিশ্লেষণৰ এইটো ফৰ্মুলা যে a³ - b³ = a - b হোল ইনটু a² + ab + b²। গতিকে এইটো a, এইটো হল b, a - b হোল ইনটু a² এইটো a প্লাস ab এইটো a ইনটু b ab প্লাস b² এইটো b²। এবাৰ চোৱা এইখিনি থাকিলে এইটো ভাঙি দিয়া, 4 হোল স্কয়াৰ কৰিলে 16 m² আৰু 4 * 7 28 mn আৰু 7 হোল স্কয়াৰ কৰিলে 49 n²। এইটোৱে হল আনসার। 11 নম্বৰটো 11 নম্বৰটোত দিছে যে 27x³ + y³ + z³ - 9xyz। ইটোও তোমাক উৎপাদক বিশ্লেষণ কৰিব দিছে, কিন্তু ইটোও এটা ফৰ্মুলা। এই ফৰ্মুলাটো চোৱা কেনেকৈ আহিছে। 27 এইটো a হল 3x হোল কিউব মানে a³ পালো, প্লাস y হোল কিউব এইটো b³ পালো, প্লাস z হোল কিউব অর্থাৎ a³ + b³ + c³ হোল মাইনাস এইটো 3abc। চোৱা a মানে 3x, এইটো ফৰ্মুলাৰ 3 আমি দিছো কাৰণ এইটো দেখাতেই তেনেকুৱা লাগিছে যে a³ + b³ + c³ - 3abc সেই ফৰ্মুলাৰ ধৰণত আছে অঙ্কটো, সেইকাৰণে আমি a³ b³ c³ আগত উলিয়াই লৈছো, তাৰ পিছত মাইনাস সূত্ৰৰ 3 দিলো abc। এতিয়া ইনটু কৰি চাবা এইটো পোৱা যাব। এতিয়া চোৱা a³ + b³ + c³ - 3abc তাৰ ফৰ্মুলাটো হৈছে a + b + c abc a + b + c হোল ইনটু a² + b² + c² অর্থাৎ এইটো a এইটো b এইটো c a² + b² + c² মাইনাস ab a মানে 3x b মানে y মাইনাস bc b মানে y c মানে z মাইনাস ca বা ac।
a মানে 3x আৰু c মানে z এটো এটা ফৰ্মুলা ভাঙি দিয়া হৈছে কি ফৰ্মুলাটো আকৌ কৈছো a cube plus b cube plus c cube minus 3abc equal to a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca এতিয়া এইখিনি ঠিকে আছে এটো কেৱল ভাঙি দিয়া হৈছে 3x whole square 9x square y square z square এটো 3xy yz 3xz এটো উৎপাদক বিশ্লেষণ হৈ গল 12 নাম্বার 2 সোয়া 12 নাম্বার 2 দিছে যে x cube plus y cube plus z cube minus 3xyz equal to এইখিনি এটো তোমাক প্রমাণ কৰিব লাগে যে এটো সমান সমান এটো হয় নেকি তোমাক এখিনি লিখিব না লাগে মই কোশ্চেনটো লিখাৰ দৰে লিখি দিছো যে ইটো সমান ইটো দেখুৱাব পাৰা ইখিনি সমান সমান এটো দেখুৱাব পাৰা তা আমি হো পক্ষটো আগত লৈ লৈছো রাইট সাইডটো আগত ললো সোয়া ইয়াত এটো আছে এটো লিখিছো হো পক্ষটো লিখা আছে এবাৰ এই হাফ x plus y plus z এটো ৰাখি দিয়া হৈছে এটো সোয়া একদম সহজ a minus b whole square ফৰ্মুলাত ভাঙি দিয়া হৈছে a square minus twice ab plus b square এটো a minus b whole square a square minus twice ab plus b square এটো a minus b whole square a square minus twice ab plus b square এতিয়া সোয়া x square দুটা আছে এটা এটা দুটা y square দুটা আছে z square চাপা দুটাই আছে আৰু 2xy 2yz 2zx এতিয়া এই গুটেইখিনি সোয়া 2 এটা কমন গৈছে প্ৰত্যেকটোতেই 2 আছে হেকাৰণে আমি এই 2 কমন লৈছো এতিয়া সোয়া এই 2 ক্যান্সেল এইখিনি থাকিল এতিয়া সোয়া x plus y plus z whole into x square y square z square minus xy minus yz minus zx এটো সোয়া এটা ফর্মুলাত পৰিছে a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca এইটো সোয়া এই ফর্মুলাটোত পৰিছে a plus b plus c whole into এটো a plus b plus c whole into আছে a square b square c square a square b square c square minus ab minus bc minus ca এটো এইখিনি সমান সমান কি লিখা যায় a cube plus b cube plus c cube minus 3abc ঠিক একেদৰে ইয়াতেও হেই ফর্মুলা মতেই লিখা হৈছে যে x cube y cube z cube minus 3xyz এইখিনি প্ৰমাণিত অৰ্থাৎ রাইট সাইড সমান সমান লেফট সাইড পোৱা গল নেক্সট কোৱেশ্চন তো আহা নেক্সট কোৱেশ্চন তো 13 1ত কি দিছে তোমাক দিয়া আছে x plus y plus z equal to 0 তোমাক প্ৰমাণ কৰিব লাগে x cube plus y cube plus z cube equal to 3xyz হয় নেকি এতিয়া সোয়া আমি ইখিনি সমান সমান যদি লিখিব যাও এটো পোৱা টান হ'ব কাৰণ ইটোৰ কোনো ফৰ্মুলা নাই যে a cube plus b cube plus c cube equal to এটো এনে কোনো ফৰ্মুলা নাই সেই কাৰণে আমি জানো যে ইটোৰ এটা ফৰ্মুলা আছে এই বস্তুটো আমি নতুনকৈ লৈ আইছো ইটোৰ লগত মিল আছে এই ফৰ্মুলাটোৰ সেই কাৰণে এই ফৰ্মুলাটো লৈ আইছো যে a cube plus b cube plus c cube minus 3abc ৰ এটা ফৰ্মুলা আছিল কি a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca সেই কাৰণে a2 equal to এটো ফৰ্মুলা মতে লিখা যায় এতিয়া সোয়া x plus y plus z মানে কি 0 দিয়া আছে তোমাক এই ভ্যালুটো আমি ইয়াতে বহুৱাই দিছো আৰু সোয়া ইখিনি থাকিলে এবাৰ ইটোৰ লগত যদি 0 ইনটু কৰি দিয়া কি পাবা 0 পাবা অৰ্থাৎ আমি কি পালু এইখিনি সমান সমান আমি 0 পালু এইটো অৰ্থাৎ ইটো সমান সমান 0 এতিয়া সোয়া আমাক প্ৰমাণ কৰিব দিছে যে x cube plus y cube plus z cube equal to 3xyz হেকাৰণে আমি 3xyz টো ইফালে লৈ গৈছো তেতিয়া কি হল প্লাসৰ হৈ গল এটোই আমাৰ প্ৰমাণ আছিল কৰিব দিছিল এটোই 13 or 2 number a plus b plus c equal to 0 তোমাক দিয়া আছে প্ৰমাণ কৰিব লাগে a square b plus c b square c plus a c square whole into a plus b plus 3abc equal to 0 ইখিনি সমান সমান তোমাক 0 দেখুৱাব লাগে ইয়াতে সোয়া b plus c c plus a plus b এই সমূহ বস্তু ইয়াতেও কিন্তু আমি উলিয়াই লব পাৰো হেকাৰণে আমি সোয়া ইটোৰ প্ৰতি লক্ষ্য ৰাখি যে a plus b আমি উলিয়াই লও
a প্লাছ b মানে কি c টো ইফালে লৈ যাওঁ মাইনাছ c হ'ব এটো 1 নম্বৰ দিয়া ইয়াতে b প্লাছ c টো ৰাখি দিছো a টো ইফালে লৈ গৈছো মাইনাছৰ হ'ল a প্লাছ c টো ৰাখি দিছো b টো ইফালে লৈ গলো মাইনাছ হ'ল আমি তিনটা সমীকৰণ পালো নামকৰণ কৰি দিছো 1 2 3 এতিয়া চোৱা আমাক প্ৰমাণটো কৰিব লাগে ইখিনি সমান সমান 0 কেনেকৈ আহে আমি এটো লিখি লওঁ এতিয়া ইখিনি লিখি ললো যে এটো সমান 0 আনিব লাগে এতিয়া চোৱা a স্কয়াৰটো আছে b প্লাছ c মানে কি মাইনাছ a এই যে ইয়াৰ পৰা আছে এতিয়া c প্লাছ a মানে মাইনাছ b আৰু a প্লাছ b মানে মাইনাছ c 3abc থাকিল 1 2 3 পৰা এই তিনিটাৰ পৰা সহায় লৈ আমি এই লাইনটো পালো এতিয়া a স্কয়াৰ ইনটু মাইনাছ a কিউব b স্কয়াৰ ইনটু মাইনাছ b b কিউব c স্কয়াৰ ইনটু মাইনাছ c কিউব প্লাছ 3abc থাকিল এতিয়া মাইনাছ এই তিনটাৰ মাজত চোৱা মাইনাছটো কমন যায় a কিউব প্লাছ b কিউব প্লাছ c কিউব প্লাছ 3abc টো থাকিলে এতিয়া আমি আৰু এটা ফৰ্মুলা পাইছো যে a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু 3abc কেতিয়া হ'ব যদি a প্লাছ b প্লাছ c ইকুৱেল টু 0 থাকে তোমাক তো দিয়া আছে a প্লাছ b প্লাছ c ইকুৱেল টু 0 সেই কাৰণে আমি ইটোৰ ঠাইত কি লিখিব পাৰো 3abc এই ফৰ্মুলাটো মতে মাইনাছটো আছে ইটোৰ a কিউব প্লাছ b কিউব প্লাছ c কিউব মানে কি 3abc কেতিয়া লিখিব পাৰিবা এই ফৰ্মুলাটো যদি a প্লাছ b প্লাছ c ইকুৱেল টু 0 দিয়া থাকে আমাক দিয়া আছে সেই কাৰণে আমি এই ফৰ্মুলাটো লিখিব পাৰিছো আৰু 3abc টো আছে এতিয়া এটো প্লাছৰ এটো মাইনাছৰ কেনসেল 0 হৈ গল প্ৰমাণ 3 নম্বৰটো চোৱা তোমাক দিয়া আছে টুৱাইস a মাইনাছ b প্লাছ c ইকুৱেল টু 0 প্ৰমাণ কৰিব লাগে 4a স্কয়াৰ মাইনাছ b স্কয়াৰ প্লাছ c স্কয়াৰ প্লাছ 4ac ইকুৱেল টু 0 এতিয়া আমি এই পক্ষটো লৈ লৈছো ইখিনি সমান সমান আমাক 0 দেখুৱাব লাগে আমি এটো লৈ ললো যে ইখিনি সমান সমান 0 কেনেকৈ আহে চোৱা 4a স্কয়াৰ মানে 2a হোল স্কয়াৰ এতিয়া c স্কয়াৰটো মই আগত লিখিছো কাৰণ a স্কয়াৰ c স্কয়াৰ ইয়াত ac আছে এটো a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ টুৱাইস ab হ'ব সেই কাৰণে a মাইনাছ b টো লাষ্টত লিখিছো এই তিনিটা একলগ কৰি দিছো চোৱা 4a স্কয়াৰ মানে 2a হোল স্কয়াৰ c স্কয়াৰ তো ইটুক যদি a স্কয়াৰ ধৰা যায় ইটুক যদি b স্কয়াৰ ধৰা যায় তেতিয়া প্লাস টুৱাইস ab লিখিলে দেখোন ইটু মিলি যায় সেইকাৰণে ইটু টুৱাইস ab এইটো লগত মিলিল এই মাইনাছ b স্কয়াৰটো লাষ্টত লিখি দিয়া হল এতিয়া চোৱা a স্কয়াৰ প্লাছ b স্কয়াৰ প্লাছ টুৱাইস ab মানে কি a প্লাছ b হোল স্কয়াৰ মাইনাছ b স্কয়াৰটো থাকিল এইবাৰ চোৱা কও টুৱাইস a প্লাছ c মানে কি চোৱা আমাক দিছিল টুৱাইস a মাইনাছ b প্লাছ c ইকুৱেল টু 0 প্ৰথমে দিয়া আছে চোৱা ইয়াত দিয়া আছে এতিয়া আমাক ইয়াত পাইছো টুৱাইস a প্লাছ c আমি টুৱাইস a প্লাছ c টো ৰাখি দিও b টো ইফালে লৈ যাও তেনেহলে টুৱাইস a প্লাছ c মানে আমি কি পাম b পাম সেই কাৰণে টুৱাইস a প্লাছ c ঠাইত আমি b দিছো স্কয়াৰটো ৰাখিছো মাইনাছ b স্কয়াৰ এটো কেনসেল 0 পাই গলো প্ৰমাণ হৈ গল নেক্সট আৰু দুটা কোশ্চেন আছে চোৱা 13 ৰ 4 নম্বৰটো এই অঙ্ককেইটা খুবই ইম্পৰ্টেন্ট এই 13 ৰ অঙ্ককেইটা এটা অলপ ভালদৰে চাবা দিয়া আছে তোমাক a + b + c = 0 ইটো দিয়া আছে প্ৰমাণ কৰিব লাগে এইখিনি সমান সমান 3 এটো প্ৰমাণ কৰিব লাগে এতিয়া চোৱা আগৰ দৰে ইয়াত b + c আছে c + a আছে a + b আছে হেকানে এই বস্তুবিলাকৰ ভ্যালু আমি ইয়াৰ পৰা পাই গৈছো a + b মানে -c b + c মানে -a a + c মানে -b 1 2 3 আমি নাম্বাৰ দিছো এতিয়া আমি ইখিনি ইকুৱেল টু 3 কেনেকৈ আনিব পাৰো গতিকে এইটো কৰিছো এবাৰ হয় নে নাই এটো লিখা হল এবাৰ চোৱা b + c মানে কি -a হোল স্কয়াৰ আছে দিছো bc টো আছে এতিয়া c + a মানে -b হোল স্কয়াৰ c a + b মানে -c হোল স্কয়াৰ ডিভাইডেড বাই b আছে এতিয়া চোৱা মাইনাসৰ স্কয়াৰ কৰিলে কি হয় প্লাস হৈ যায় মাইনাসটো নাথাকে a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ তলত bc ac ab আছে এইবাৰ এই তিনিটা বস্তুৰ লসাগু লোৱা এলসিয়াম লোৱা এতিয়া a b c চোৱা a লসাগু হয় a b আৰু b ৰ কি হ'ব b c আৰু c ৰ লসাগু কিমান হ'ব c তো গুটেই কেটা মিলি লসাগু হল a b c এতিয়া b c ইয়াত bc বাদ দিয়া a থাকে
এই a ইনটু a স্কয়ার a কিউব ইয়াত c এ আছে ইয়াত c এ বাদ দিলে b থাকে b ইনটু b স্কয়ার b কিউব ইয়াত ab আছে ab টু বাদ দিয়া c থাকে c ইনটু c স্কয়ার c কিউব ইতিয়া a কিউব প্লাস b কিউব প্লাস c কিউব ইকুয়াল টু আমি 3abc লিখিব পাৰো কাৰণ আমাক দিয়া আছে a প্লাস b প্লাস c ইকুয়াল টু 0 কাৰণটো সাইডত লিখি দিবা এতিয়া a কিউব প্লাস b কিউব প্লাস c কিউব মানে 3abc আৰু তলত আছে abc এটো ক্যান্সেল এইটো 3 প্ৰমাণ হৈ গল অৰ্থাৎ এখিনি 1 1 3 নাম্বার 5 টু এটো অলপ টান আছে এটো অলপ ভালকৈ বুজি লবা ইয়াত দিছে a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার মাইনাস ab মাইনাস bc মাইনাস ca ইকুয়াল টু 0 তোমাক দিয়া আছে প্রমাণ কৰিব লাগে a ইকুয়াল টু b ইকুয়াল টু c এখিনি প্ৰমাণ কৰিব লাগে তোমালোকক এখিনি লিখিব না লাগে তোমালোকে এখিনি লিখিলোৱা এখিনি দিয়া আছে এতিয়া এই বস্তুৰ পৰা আমাক আনিব লাগে এই তিনিটা সমান হয় নে নাই ইদে সোৱা এটো a স্কয়ার ab b স্কয়ার c স্কয়ার এনেকুৱা আছে আমি যদি সব কেইটা 2d ইনটু কৰি দিও তেতিয়া টুৱাইস ab টুৱাইস bc টুৱাইস c এটা ফর্মুলাত পৰাৰ সম্ভাৱনা আছে হেকান আমি দুয়ো ফালে দুইৰে ইনটু কৰি দিছো দুয়ো ফালে 2d পূৰণ কৰি দিয়া সব লগত 2 2 2 2 হৈ যাব 0 ইনটু 2 হল এতিয়া সোৱা 2a স্কয়ার মানে কি a স্কয়ার প্লাস a স্কয়ার আমি দুবাৰ কৈ লিখিছো এটো ঠিকে আছে এতিয়া আমি ফর্মুলাত পেলাম কেনেকৈ ফর্মুলাত পেলাও সোৱা a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার এটা ফর্মুলা হল আকৌ সোৱা b স্কয়ার মাইনাস 2bc প্লাস c স্কয়ার আকৌ এটা ফর্মুলা হল এতিয়া সোৱা c স্কয়ার মাইনাস টুৱাইস ca প্লাস a স্কয়ার ইটো এটা ফর্মুলাত পৰিল হেকাৰণে আমি ফর্মুলাৰ হিচাপত বস্তুবিলাক অলপ উলট পালটকৈ হজাই লৈছো ইকুয়াল টু 0 থাকিল এটা সোৱা a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার মানে কি a মাইনাস b হোল স্কয়ার এটো a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার মানে a মাইনাস b হোল স্কয়ার এটো a মাইনাস b হোল স্কয়ার লিখা গল এতিয়া সোৱা তিনিটা বস্তু স্কয়ার কৰি যোগ কৰি 0 পোৱা যায় নেকি এনেকুৱা কোনো সংখ্যা আছে নেকি যে তিনিটা বস্তু স্কয়ার কৰি যোগ কৰি 0 হয় কেতিয়াও নহয় যদি হ'ব কেতিয়া হ'ব যদি এটো 0 স্কয়ার কৰা প্লাস 0 স্কয়ার প্লাস 0 স্কয়ার তেতিয়াহে 0 হ'ব অৰ্থাৎ ইয়াত কৈছে ইয়াত বৰ্গসমূহৰ যোগফল হৈছে 0 গতিকে প্ৰত্যেকটো পদেই হ'ব 0 এই প্ৰত্যেকটো 0ৰ সমান হলেহে এই কথাটো সম্ভৱ হ'ব হেকাৰণে আমি লিখিব পাৰো এটো সমান সমান 0 এটো সমান সমান 0 এটো সমান সমান 0 আমি দুটা লিখা নাই এটা লিখি বাকিবিলাক একেদৰে কোৱা যায় এতিয়া আমি এটো সমান সমান 0 লিখিব পাৰো a মাইনাস b হোল স্কয়ার ইকুয়াল টু 0 হ'ব তো স্কয়ার উঠাই দিলে কি হ'ব অৰ্থাৎ দুয়োফালে বৰ্গমূল লোৱা দুয়োফালে বৰ্গমূল নিলে স্কয়ার উঠি গল এফালে 0ৰ বৰ্গমূল 0 থাকিল a মাইনাস b ইকুয়াল টু 0 এই b টু ইফালে লৈ যোৱা a ইকুয়াল টু b এতিয়া বাকি দুটাও এনেদৰে লিখা যাব হেকাৰণে একেদৰে b ইকুয়াল টু c হয় আৰু c ইকুয়াল টু a হয় অৰ্থাৎ এই দুটাও এনেকৈ লিখিলে b ইকুয়াল টু c পাবা c ইকুয়াল টু a পাবা অৰ্থাৎ a যদি b ৰ সমান b যদি c ৰ সমান c যদি a ৰ সমান গতিকে আমি কি কও a b c তিনিওটাই সমান এ আছিল প্ৰমাণ